ওম শান্তি 15 এপ্ৰিল 2025 শাখাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাই তোমালোক আত্মাসকলৰ সৈতে আন্তৰিক বাৰ্তালাপ কৰে। তোমালোক একেই জন্মৰ কাৰণে নিজৰ জীৱন বীমা কৰিবলৈ পিতাৰ ওচৰলৈ আহিছা। তোমালোকৰ জীৱন এনেকৈ বীমাকৰণ হৈ যায় যে তোমালোক অমৰ হৈ যোৱা। প্ৰশ্ন: মনুষ্যইও নিজৰ জীৱন বীমা কৰায় আৰু তোমালোক সন্তানসকলেও কৰোৱা, দুয়োটাৰ মাজত পাৰ্থক্য কি? উত্তৰ: মনুষ্যই নিজৰ জীৱন বীমা কৰায় যাতে মৃত্যু হ'লে পৰিয়ালৰ সদস্যসকলে পইচা পায়। তোমালোক সন্তানসকলে বীমা কৰোৱা যাতে 21 জন্ম আমি নমৰৈ অমৰ হৈ যাওঁ। সত্যযুগত কোনো বীমা কোম্পানী নাথাকে। এতিয়া তোমালোকে নিজৰ জীৱন বীমা কৰি দিয়া, পাছলৈ আৰু কেতিয়াও নমৰা। এইটো আনন্দ থাকিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অন্তৰ্মুখী হৈ নিজৰ অৱস্থা শক্তিশালী কৰি তুলিব লাগে। অভ্যাস কৰিব লাগে মই আত্মা। নিজৰ ভাইক আত্মাক পিতাৰ বাৰ্তা দিওঁ। এনেকৈ আত্ম অভিমানী হোৱাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে। 2. আত্মিক সেৱাৰ চখ ৰাখিব লাগে। নিজৰ সমান কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে। সংগৰ দোষ বহুত লেতেৰা, নিজকে তাৰ পৰা সাৱধানে ৰাখিব লাগে। অখাদ্য খোৱা বা পান কৰাৰ অভ্যাস গঢ়ি তুলিব নালাগে। বৰদান: বিশ্ব কল্যাণৰ কাৰ্যত সদায় ব্যস্ত হৈ থাকোঁতা বিশ্বৰ আধাৰমূৰ্ত হোৱা। বিশ্ব কল্যাণকাৰী সন্তানে সপোনতো আজৰি হৈ থাকিব নোৱাৰে। যিসকল দিনে ৰাতিয়ে সেৱাত ব্যস্ত হৈ থাকে, তেওঁলোকে সপোনতো কিবা নহয় কিবা নতুন কথা, সেৱাৰ পৰিকল্পনা বা পদ্ধতি দেখিবলৈ পায়। তেওঁলোক সেৱাত ব্যস্ত হৈ থকাৰ কাৰণে নিজৰ পুৰুষাৰ্থৰ ব্যৰ্থৰ পৰা আৰু আনকো ব্যৰ্থৰ পৰা হাত সাৰি থাকে। তেওঁলোকৰ সন্মুখত বেহদৰ বিশ্বৰ আত্মাসকল সদায় প্ৰকট হৈ থাকে। তেওঁলোকৰ অলপো অমনোযোগিতা আহিব নোৱাৰে। এনেকুৱা সেৱাধাৰী সন্তানসকলৰ আধাৰমূৰ্ত হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়। শ্লোগান: সংগম যুগৰ এটি এটি ছেকেণ্ড বৰ্ষৰ সমান। সেইকাৰণে অমনোযোগিতাত সময় ব্যৰ্থ নকৰিবা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যাৰ লগত স্বয়ং সৰ্বশক্তিমান পিতা সংযুক্ত হৈ আছে, সৰ্বশক্তি স্বতঃ তেওঁৰ লগত থাকিব। য'ত সৰ্বশক্তি আছে ত'ত সফলতা নহ'ব, এয়া অসম্ভৱ। লৌকিকতো কোনোবা ভাল সংগী পাই গ'লে তেতিয়া তেওঁক এৰিব নোৱাৰে। এওঁতো অবিনাশী সংগী, কেতিয়াও প্ৰতাৰণা কৰোতা সংগী নহয়, সদায়েই সংগ দিওঁতা সংগী। সেয়েহে সদায় একেলগে থাকা। ওম শান্তি।